নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকে মোৰ ভিডিঅ'বোৰ আদৰি লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। সঁচা মৰম, সঁচা ভাল পোৱা বাবে মই নিজেই নথৈ আনন্দ পাইছোঁ। আজি এই ভিডিঅ'ৰ মাধ্যমৰ দ্বাৰা এই ৰঙীল সৰিয়হ ফুলৰ পথাৰখনিৰ দ্বাৰা দুফাকি ভক্তিমূলক গীত গাই আপোনালোকক ক'ব বিচাৰোঁ। সেয়েহে আগতীয়াকৈ কৈছোঁ, মোৰ চেনেলটো হৈছে পৃথিৱীৰ খোজ। আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ দ্বাৰাহে আজি আগুৱাই যাব পাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ সদায় বিচাৰোঁ। গতিকে আগবাঢ়িছোঁ সেই দুফাকি ভক্তিমূলক গীত গাবলৈ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰু দেৱায়। গতিকে গুৰুৱে কি কৰিব নোৱাৰে? গুৰুৱে পলকতে সৃষ্টিও কৰিব পাৰে, ধ্বংসও কৰিব পাৰে। গতিকে সেইজনেই গুৰু ঈশ্বৰ ভগৱান, যিজনৰ আজি পৃথিৱীত আহি অৱতাৰ ধাৰণ কৰি মনুষ্য জীৱশ্ৰেষ্ঠক উদ্ধাৰ পথ দেখুৱাই দিছে। গতিকে পলকতে সৃষ্টিও কৰিব পাৰে, ধ্বংসও কৰিব পাৰে। তাৰেই সৃষ্টি এই ৰঙীল পৃথিৱীখন। গতিকে সেয়েহে আমি মহা আনন্দে শ্ৰৱণ কৰিব লাগে, গুৰু ঈশ্বৰৰ কথা আলাপ কৰিব লাগে। তেতিয়াহে আমাক কৃপা কৰিব। কাৰণ আমিতো মাকৰ গৰ্ভতেই ঈশ্বৰক সাক্ষাৎ দৰ্শন পাওঁ। যেতিয়া আমি এই পৃথিৱীলৈ আহোঁ আৰু এই মায়াময় জগতখনৰ যেতিয়া কিছুমান যিখিনি কথা আলাপ কৰিব লাগে সেই কথা নকৈ অন্য কথা আলাপ কৰি আমাক শ্ৰৱণ কৰায়, তেতিয়া আমাৰ মনৰ মলিনতাৰে দূৰ নহয়। আমি সেই মলিনত সোমাই পৰোঁ, মায়াত সোমাই পৰোঁ। গতিকে আমি যদি ঈশ্বৰক গুৰু ঈশ্বৰ বুলি জ্ঞান কৰি আমি শৰণ লওঁ, তেতিয়াহ'লে আমি হেলা ৰঙে তৰি যাব পাৰোঁ। সেয়েহে আজি অসমবাসীৰ ৰাইজক অনুৰোধ কৰি জনাইছোঁ, যাতে আমি এই যি ভক্তিমূলক গীতবোৰ গাই থাকে তাৰ প্ৰতিটো অৰ্থৰ আমি হৃদয়ত ল'ব লাগে। আমি শুনি ভাল পালে নহ'ব, আমি হৃদয়ত ল'ব লাগিব। যিহেতুকে এই ভক্তিমূলক গীতটোত কি কৈছে যে গুৰুৱে ব্ৰহ্মা আৰু গুৰুৱে হৈছে ঈশ্বৰ। গতিকে এই সৃষ্টিখন তেৰাই সত্য সনাতন ধৰ্ম, তেওঁ সেই সত্য, আমিবিলাক অসত্য। গতিকে আমি যদি সদ্গুৰুৰ ওচৰত শৰণ লওঁ, সদ্গুৰু চৰণত যেতিয়া আমি বাক্যত বন্দী হ'ম, তেতিয়াহে আমি আমাৰ সত্য সন্ধান পথ আমি পাবলৈ সক্ষম হ'ম, নহ'লে নহ'ম। সেয়েহে আজি এই ভিডিঅ' মাধ্যমৰ দ্বাৰা আপোনালোকক জনালোঁ। আৰু আপোনালোকে অকণো মনত দুখ নাপাব। আমাক এই পৃথিৱীখনত জীয়াই থাকিবলৈ নানা ৰঙীন ফুল ফলেৰে ভৰপূৰ কৰি পেলাইছে। গতিকে আমাৰ বুলিবলৈ এই পৃথিৱীত একোৱেই নাই। তাৰ সৃষ্টিত আজি ৰঙীন হ'ব বিচাৰিছে। গতিকে আমি পদুম ফুলৰ দৰে ফুলি মানৱ জীৱ শ্ৰেষ্ঠই আজি ৰঙীন হৈ আছোঁ। ঠিক তদ্ৰূপ এইবোৰে আমাক কি কৰে? মনত আনন্দ দিয়ে। এই ফুলৰ ৰঙিলৰ দ্বাৰা আমাৰ মনবিলাক কি কৰে? হৰণ কৰে। সেয়েহে অনুৰোধ কৰিছোঁ, আৰু পুনৰ এই ভিডিঅ'ৰ পৰা আকৌ সেই দুফাকি ভক্তিমূলক গীত গাই বিদায় ল'ব বিচাৰিছোঁ। গতিকে ক্ষমা বিচাৰিছোঁ, ভুল হোৱাটো স্বাভাৱিক, যাতে আপোনালোকে ক্ষমা দিয়ে। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু
মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরু দেৱায়। গতিকে বাৰে বাৰে কৈছোঁ, তেৰাই এই সৃষ্টিখন, তেৰাই ধ্বংস কৰিব পাৰে, তেৰাই পলকতে সকলোখিনি নাশ কৰি আৰু সৃষ্টিও কৰিব পাৰে। সেইজনে হৈছে গুৰু, সেইজনে গুৰু ঈশ্বৰ। সেয়েহে আমি জনালোঁ আৰু সমস্ত ভকতক গুৰু আৰু ঈশ্বৰ নিবেদন কৰি আপোনাসৱক যেন ঈশ্বৰে হৃদয়ত থাকি সুমংগল সুমতি জ্ঞান দি এই ভাৱ উদয় কৰি যাতে এই সংসাৰৰ পৰা আনন্দত তৰাই নিয়ে। ধন্যবাদ থাকিল। জয় কৃষ্ণ গুৰু।